নমস্কাৰ প্ৰিয় দৰ্শকসকল, অসমীয়া নৱবৰ্ষৰ আৰম্ভণিতে কেইটামান ৰাশিৰ ওপৰত বিশেষ শুভ দৃষ্টি থাকিব শুক্ৰ গ্ৰহৰ। কিয়নো শুক্ৰ গ্ৰহ হৈছে ধন, সম্পত্তি, ঐশ্বৰ্য আৰু বিলাসিকতাৰ গ্ৰহ। গতিকে এই অসমীয়া নৱবৰ্ষৰ আৰম্ভণিত শুক্ৰ গ্ৰহ উচ্চ হৈ মীন ৰাশিত অৱস্থান কৰিব, যাৰ ফলত কেইটামান ৰাশিৰ ওপৰত বিশেষ শুভ দৃষ্টি পৰিব আৰু এই অসমীয়া নৱবৰ্ষৰ আৰম্ভণিটো খুব লাভপ্ৰদায়ক কৰি তুলিব। গতিকে সেই কেইটা ৰাশি কি হয়, কি জানিব আপোনাৰ ৰাশিৰ বাবেও এই অসমীয়া নৱবৰ্ষৰ আৰম্ভণিটো খুব লাভপ্ৰদায়ক, সেই বিষয়ে জানিবলৈ আহক আজি ভিডিঅ'টোলৈ পোনপ্ৰথমে আগবাঢ়োঁ। মেষ ৰাশিৰ এই অসমীয়া নৱবৰ্ষৰ আৰম্ভণিত এওঁলোকৰ আৰ্থিক জীৱনত কিছু পৰিৱৰ্তন হ'ব। হয়তো হঠাৎ ভাগ্যৰ উদয় হ'ব পাৰে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা, কিন্তু যিকোনো কথা, যিকোনো কাম এওঁলোকে বাস্তৱিকতাৰে কৰিব বিচৰা দেখা যাব এই অসমীয়া নৱবৰ্ষৰ আৰম্ভণিত। নতুন পৰিকল্পনাসমূহত পিতৃ মাতৃৰ উপদেশ লাভ কৰিব। পিতৃ মাতৃৰ উপদেশে আপোনাৰ নতুন কামবোৰত অগ্ৰগতি দিব। অৱশ্যে এই নতুন বছৰৰ আৰম্ভণিত নিজক নিয়ন্ত্ৰণ কৰি ৰখাটো ভাল হ'ব, কিয়নো এওঁলোকে নিজক নিয়ন্ত্ৰণ নকৰি যদি কিবা কাম সোনকালে আৰম্ভ কৰে তেতিয়াহ'লে কিন্তু কাম বনত লোকচান হ'ব পাৰে। এই নতুন বছৰৰ আৰম্ভণিত মেষ ৰাশিৰ বিলাসিকতা কিছু বৃদ্ধি পাব। অকণমান খৰচৰ মাত্ৰাও এওঁলোকে নিজৰ বাবে বেছিকৈ কৰা দেখা যাব। শিক্ষামূলক ভ্ৰমণৰ যোগ মাজে সময়ে দেখা দিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে এই অসমীয়া নতুন বৰ্ষৰ আৰম্ভণিত কিবা নহয় কিবা নতুন নতুন কথা জানিব আৰু শিকিব পাৰিব। বাকী আনৰ কথাবোৰ ভালদৰে শুনিলে আপোনাৰ এই নতুন বছৰৰ আৰম্ভণিটো খুব অৱশ্যে লাভপ্ৰদায়ক হৈ পৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই নতুন বছৰৰ আৰম্ভণিতে এওঁলোকৰ অৱশ্যে স্বাস্থ্যৰ ফালৰ পৰা দিনকেইটা অকণমান মধ্যম দেখা পোৱা গৈছে। আপোনাৰ এই নতুন বছৰৰ আৰম্ভণিত আৰ্থিক স্থিতিও অকণমান ইফাল সিফাল হ'ব পাৰে। কিছু সময় কেইটামান দিন ধন হাতলৈ আহিলে, কেইটামান দিন হয়তো ধনৰ পৰিমাণ অকণমান কমিব পাৰে, কিন্তু মাজে সময়ে আপোনাৰ ঘৰলৈ আলহীৰ আগমন হৈ থাকিব। আলহীৰ বাবেই হয়তো আপুনি অকণমান কাম বনবোৰত কিছু সাল সলনি কৰিবলগীয়া হ'ব পাৰে। এই নতুন বছৰ আৰম্ভণিত বৃষ ৰাশিৰ ব্যক্তিসকলে সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব। লগতে ইচ্ছা শক্তিও প্ৰবল বাঢ়িব। গতিকে কাম বনবোৰ কৰাৰ ইচ্ছা, আশা আকাংক্ষাসমূহ বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। লগতে নতুন উপলব্ধি লাভ কৰিব এই বৃষ ৰাশিৰ ব্যক্তিসকলে এইবাৰ নতুন বছৰৰ আৰম্ভণিত। কিন্তু কিবা ক্ষেত্ৰত আপুনি ভাল সুবিধাও হয়তো পাব পাৰে, গতিকে অকণমান এক্টিভ থাকিব। কিন্তু এই নতুন বছৰৰ আৰম্ভণিটো এওঁলোকৰ খুব আনন্দদায়কভাৱে পাৰ হ'ব। কিবা নহয় কিবা ক্ষেত্ৰত ফূৰ্তি, আনন্দ এওঁলোকৰ বৃদ্ধি পাব। গৃহস্থিতিসমূহলৈ লক্ষ্য কৰি এওঁলোকৰ ঘৰত সৰু সুৰা প্ৰগ্ৰেম চলি থাকিব পাৰে। এই নতুন বছৰ আৰম্ভণিত পূজা পাৰ্বণ, সভা অনুষ্ঠান নতুবা অন্য কিবা প্ৰগ্ৰেম হয়তো আপোনাৰ ঘৰত চলি থাকিব পাৰে। লক্ষ্য কৰিলে বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবেও নতুন বছৰৰ আৰম্ভণি খুব সুন্দৰ দেখা গৈছে। এই বছৰ নতুন বছৰৰ আৰম্ভণিত মিথুন ৰাশিৰ ব্যক্তিসকলৰ বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ লাভ কৰিব। কিবা যদি বেমাৰ চলি আছিল সেই বেমাৰৰ পৰা অকণমান স্বাস্থ্য উন্নতি হ'ব। আৰ্থিক সমস্যাবোৰ সমাধান হোৱাৰ সম্ভাৱনাও দেখা গৈছে এই নতুন বছৰ আৰম্ভণিতে। লগতে ভাবি থকা কামবোৰ সিদ্ধি হ'ব। যদি কিবা কাম বহুদিনৰ পৰা কৰিম বুলি ভাবি আছিল, আৰম্ভণি হোৱা নাছিল, নতুন বছৰ আৰম্ভণিত হোৱাৰ আপোনাৰ সম্ভাৱনা দেখা গৈছে। ঘৰত সৰু সুৰা পৰিৱৰ্তন হ'ব পাৰে। হয়তো ঘৰত গৃহ নিৰ্মাণৰ কাম নতুবা অন্য কিবা কাম এই নতুন বছৰৰ আৰম্ভণিত আপোনাৰ ঘৰত চলিব পাৰে। আনৰ পৰা সন্মান লাভ কৰিব। আনে এই নতুন বছৰৰ আৰম্ভণিতে আপোনাক কিছু সন্মান কৰিব। অৱশ্যে সৰু সুৰাভাৱে বিদেশ নতুবা অন্য ক'ৰবালৈও হয়তো আপুনি যাবলগীয়া হ'ব পাৰে। কৰ্মক্ষেত্ৰত পদোন্নতি, লাভালাভৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ লিখা পঢ়াত অকণমান কঠিনতা আহিব পাৰে, কিয়নো পঢ়া শুনা কৰিবলৈ হয়তো ইচ্ছা কমিব পাৰে। বিষয়বোৰ অকণমান কঠিন অনুভৱ হ'ব পাৰে। বাকী অন্য সকলো দিশত
শুভ যেনে দেখা পোৱা গৈছে। মিথুন ৰাশিৰ ব্যক্তিসকলৰ নতুন বছৰ আৰম্ভণিৰ পৰা দিনবোৰ এনেদৰে পাৰ হ'ব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ এইবাৰ অসমীয়া নতুন বৰ্ষৰ আৰম্ভণিতে অকণমান দেহত বিষ যেন অনুভৱ হ'ব পাৰে। হয়তো মাজে মাজে মূৰৰ বিষৰো অনুভৱ হ'ব পাৰে, গতিকে স্বাস্থ্যৰ যত্ন ৰাখিব। কিন্তু চেষ্টাত সফলতাৰ যোগ দেখা গৈছে, গতিকে অকণমান চেষ্টাতে এওঁলোকৰ এই বছৰত সফলতা প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। অৱশ্যে কেইবাটাও পথৰ পৰা ধন উপাৰ্জন কৰিব পাৰিব, গতিকে একাধিক পথেৰে আপোনাৰ হাতলৈ ধনৰ আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ সমাজত মান সন্মান প্ৰাপ্তিৰ যোগ দেখা গৈছে। গতিকে লক্ষ্য কৰিলে নতুন বছৰটো আপোনাৰ বাবে খুব শুভদায়ক। ঘৰত আপোনাৰ সন্মান প্ৰাপ্তিৰ যোগ দেখা গৈছে। কিন্তু প্ৰতিযোগিতামূলক পৰীক্ষা নতুবা প্ৰতিযোগিতামূলক কামত আগভাগ লোৱাটো আপোনাৰ বাবে অত্যন্ত লাভপ্ৰদায়ক। কিন্তু তেনে কৰিলে অতি সোনকালে আপোনাৰ সেই কামত সফলতা লাভ কৰিব পাৰিব। গতিকে কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ নতুন বছৰ আৰম্ভণিটো খুব সুন্দৰভাৱে হ'ব। একেদৰে সিংহ ৰাশিৰ ব্যক্তিসকলৰ এই বছৰ অসমীয়া নৱবৰ্ষৰ আৰম্ভণি তেওঁলোকৰ আকস্মিক ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। হঠাৎ হয়তো ক'ৰবাৰ পৰা ধন লাভ কৰিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত আপুনি হয়তো সঘনাই ঘৰুৱা কাম বন কৰিবলগীয়া হ'ব পাৰে। ঘৰৰ মেৰামতি, ঘৰৰ চাফ চিকুণ এনেধৰণৰ কামত এই বছৰৰ আৰম্ভণিত আপুনি ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে লিখা পঢ়াত আনৰ পৰা সহায় লাভ কৰিব। কোনোবা সহপাঠী নতুবা কোনোবা অন্য ব্যক্তিৰ পৰা লিখা পঢ়াত সহায়ৰ যোগ এই নতুন বছৰৰ আৰম্ভণিত দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত আপোনাৰ আশা আকাংক্ষাবোৰ পূৰ্ণ হ'ব। যি কাম কৰিম বুলি ভাবি আছিল সেই কামবোৰত অগ্ৰগতি লাভ কৰিব। কিন্তু বিদ্যাৰ্থীসকলৰ এই নতুন বছৰৰ আৰম্ভণিটো কিছু মধ্যম, কিয়নো কিছু সময় পঢ়াৰ পৰা এওঁলোকক অন্য দিশত বেছি গুৰুত্ব দিয়া দেখা যাব, যাৰ বাবে পঢ়িবলগীয়া কিবা কাম আধৰুৱা হৈ ৰ'ব পাৰে। অন্য অৱশ্যে সকলো দিশত নতুন বছৰৰ আৰম্ভণিটো খুব সুন্দৰভাৱে হ'ব। কন্যা ৰাশিৰ ব্যক্তিসকলৰ এই বছৰ নতুন বছৰৰ আৰম্ভণি তেওঁলোকৰ খঙৰ মাত্ৰা অকণমান বাঢ়িব। হয়তো মাজে সময়ে মূৰৰ বিষ যেন অনুভৱ অকণমান হ'ব পাৰে। স্বাস্থ্যৰ কিছু যত্ন ৰাখিব। সৰু সুৰা ভ্ৰমণ যাত্ৰাৰ যোগো এই নতুন বছৰৰ অসমীয়া নৱবৰ্ষৰ আৰম্ভণিত আপোনাৰ দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত হয়তো মাজে সময়ে অকণমান কমকৈ মন বহিব পাৰে। কামৰ ইচ্ছা কিছু কমিব পাৰে। কিন্তু পুৰস্কাৰ প্ৰাপ্তিৰ সম্ভাৱনাও দেখা পোৱা গৈছে এই বছৰ আৰম্ভণিতে। ধৈৰ্য কম হোৱাও দেখা যাব, গতিকে যিকোনো কাম সোনকালে কৰাৰ ইচ্ছা যাব পাৰে। অকণমান দেৰি হ'লে হয়তো ধৈৰ্য কম হ'ব পাৰে। কিন্তু শত্ৰুবোৰ নোহোৱা হ'ব। এই নতুন বছৰ আৰম্ভণি তেওঁলোকৰ শত্ৰু সন্তা যুগৰ সৃষ্টি হ'ব, যাৰ ফলত তেওঁলোকৰ শত্ৰুবোৰ নোহোৱা হ'ব। কাজিয়া পেচালো নোহোৱা হ'ব। বিবাদ চলি আছিল যদি সেই বিবাদৰ এওঁলোকৰ সমাধান হ'ব। গতিকে লক্ষ্য কৰিলে কন্যা ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্যৰ যত্ন ৰাখিলে বাকী সকলো দিশত নতুন বছৰ আৰম্ভণিটো খুব সুন্দৰভাৱে হ'ব। একেদৰে তুলা ৰাশিৰ ব্যক্তিসকলৰ এই বছৰ নতুন বছৰ আৰম্ভণিত অৱশ্যে এওঁলোকে নিজৰ ইচ্ছাবোৰ পূৰণ কৰা দেখা যাব। যি কৰি ভাল পায় সেই কামত আগভাগ লোৱা দেখা যাব। তেনে ক্ষেত্ৰত খৰচৰ মাত্ৰাও বাঢ়িব পাৰে। কিন্তু স্বাস্থ্যৰ যত্ন ৰখাটো ভাল হ'ব। অৱশ্যে আৰ্থিক স্থিতি মাজে সময়ে কিছু ধনৰ আগমন হ'ব। মাজে সময়ে হয়তো ধন একেবাৰে হাতত আপোনাৰ নাথাকিবও পাৰে। ঘৰত নতুন কামৰ শুভাৰম্ভ হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলে এই নতুন বছৰ আৰম্ভণিত হয়তো কিবা বয় বস্তু ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। আৰু মানসিক চিন্তাবোৰো দূৰ হ'ব। বিগত মাহত যদি আপোনাৰ চিন্তা চলি আছিল, এই নতুন বছৰ আৰম্ভণি তেওঁলোকৰ চিন্তাবোৰ দূৰ হ'ব। কৰ্মক্ষেত্ৰত ইচ্ছাসমূহ আপুনি ভবামতেই হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ সমাজত লোকপ্ৰিয়তা বাঢ়িব। বিশেষকৈ সকলোৱে আপোনাক সমাজত মানি চলা দেখা যাব। গতিকে লক্ষ্য কৰিলে তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবেও নতুন বছৰৰ শুভাৰম্ভটো
খুব সুন্দৰভাৱে হ'ব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ এই বছৰৰ অসমীয়া নৱবৰ্ষৰ আৰম্ভণিতে কৰ্মক্ষেত্ৰত সন্তুলন আহিব, কিয়নো বিগত মাহত হয়তো কৰ্মত অকণমান খেলি মেলি চলি আছিল। এই নতুন বছৰ আৰম্ভণিত আপোনাৰ কৰ্মত সন্তুলন আহিব। বাকী আৰ্থিক সমস্যাবোৰ দূৰ হোৱাৰ সম্ভাৱনাও দেখা গৈছে। লগতে ভাবি থকা কামবোৰ সিদ্ধি হ'ব, উপাৰ্জনতো বৃদ্ধিৰ সম্ভাৱনা দেখা পোৱা গৈছে। ব্যৱসায় বাণিজ্যত অকণমান ডাঙৰ চিন্তা আহিব, গতিকে সৰু সৰু ব্যৱসায় যদি কৰি আছে সেই ব্যৱসায় অকণমান ডাঙৰ কৰাৰ হয়তো ইচ্ছা যাব পাৰে। যিকোনো পৰিস্থিতিতে এওঁলোকে এই নতুন বছৰ আৰম্ভণিত কিছু মোকাবিলা কৰিব পাৰিব, গতিকে আপোনাৰ মনোবল বৃদ্ধি পাব। ভাতৃ ভগ্নীৰ পৰাও প্ৰয়োজনীয় সময়ত ছাপৰ্ট লাভ কৰিব। অৱশ্যে ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াতকৈ অন্য দিশতহে কিছু মন যোৱা দেখা যাব, যাৰ বাবে হয়তো পঢ়িব ইচ্ছা অকণমান কমিব পাৰে। কিন্তু এওঁলোকৰ মনে বিচৰা ধৰণৰ কামবোৰ হোৱাৰ বাবে সকলো দিশত এওঁলোকৰ উন্নতিৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। বাকী প্ৰেমত এওঁলোকৰ অকণমান হয়তো প্ৰিয়জনৰ সৈতে মতভেদ চলি থাকিব পাৰে নতুন বছৰ আৰম্ভণিত। বাকী নতুন বছৰ আৰম্ভ হোৱাৰ পিছত প্ৰেমতো শুভতা আহিব, গতিকে সকলো দিশত শুভ বুলি ক'ব পাৰি। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলৰ এইবাৰ অসমীয়া নৱবৰ্ষৰ আৰম্ভণিৰ সময়খিনিত অকণমান হয়তো স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে, গতিকে স্বাস্থ্যৰ যিমান পাৰে যত্ন ৰাখিব। ক'ৰবাৰ পৰা ধন পাবলগীয়া ধন প্ৰাপ্তিৰ সম্ভাৱনাও যথেষ্ট দেখা পোৱা গৈছে। অৱশ্যে এই ৰাশি ব্যক্তিসকলৰ মনত সন্তুষ্টি বাঢ়িব, গতিকে যি ক্ষেত্ৰতে নহওক কিয় আপোনাৰ মনত সন্তুষ্টি বৃদ্ধিৰ যোগ দেখা গৈছে। ব্যৱসায়তো লাভালাভৰ সম্ভাৱনা যথেষ্ট আছে, কিন্তু ৰাজনীতিৰ পৰা অকণমান দূৰত থাকিব। ৰাজনীতিৰ যদি আপুনি আগবাঢ়ে তেতিয়াহ'লে হয়তো আপোনাৰ অকণমান খেলি মেলি হ'ব পাৰে। কিন্তু ধন আগমনৰ পথ এওঁলোকৰ যথেষ্ট বাঢ়িব, গতিকে একাধিক পথৰ পৰা ধন আগমনৰ সম্ভাৱনা দেখা গৈছে। প্ৰিয়জনৰ সৈতে অৱশ্যে সৰু কথাই হয়তো মতভেদৰ সৃষ্টি কৰিব পাৰে, গতিকে যিমান পাৰে প্ৰিয়জনৰ সৈতে সুসম্বন্ধ গঢ়ি ৰখাৰ চেষ্টা কৰক। কৰ্মক্ষেত্ৰত সকলো বাধা দূৰ কৰি আপুনি কাম বন কৰিব পাৰিব, যাৰ বাবে আপোনাৰ কৰ্মত বিশেষ সফলতাৰ যোগ দেখা পোৱা গৈছে এই নতুন বছৰৰ আৰম্ভণিৰ সময়ৰ পৰা। অৱশ্যে শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও অতি শুভ। প্ৰতিযোগিতামূলক পৰীক্ষাৰ যদি প্ৰস্তুতি চলাই আছে তেতিয়াহ'লে আপোনাৰ বাবে এই নতুন বছৰৰ আৰম্ভণিটো খুব লাভপ্ৰদায়ক হ'ব। গতিকে ধনুৰাশি ব্যক্তিসকলৰ বাবে এই নতুন বছৰৰ শুভাৰম্ভ খুব সুন্দৰভাৱেই হ'ব। একেদৰে মকৰ ৰাশিৰ ব্যক্তিসকলৰ এই বছৰ অসমীয়া নৱবৰ্ষৰ আৰম্ভণিৰ সময়খিনিত এওঁলোকৰ অকণমান স্বাস্থ্য হয়তো দুৰ্বল অনুভৱ হ'ব পাৰে। কাম বন কৰিবলৈ অকণমান ইচ্ছা কমিব পাৰে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ গোপনীয় প্ৰতিভাবোৰ বিকাশ হ'ব। গতিকে আপুনি অসাধাৰণ কিবা কাম কৰি সমাজত দেখুৱাব পাৰিব। সপ্তাহটোৰ আৰম্ভণিত অৰ্থাৎ নতুন বছৰ যেতিয়া আৰম্ভ হ'ব তাৰ এসপ্তাহ আগৰে পৰা আপোনাৰ ধন আগমনৰ পথ নতুন নতুন পথ মুকলি হ'ব, কিন্তু খৰচৰ মাজে সময় অকণমান বাঢ়িব পাৰে। ইয়াৰ বাহিৰে পিতৃ মাতৃৰ পৰাও আপোনাৰ লাভালাভৰ সম্ভাৱনা যথেষ্ট আছে, গতিকে নতুন বছৰ আৰম্ভণিত পিতৃৰ কিবা ভাল খবৰ আপুনি লাভ কৰিব পাৰে। কিন্তু প্ৰেমত অন্য কোনো ব্যক্তিয়ে হয়তো অকণমান হস্তক্ষেপ কৰিব বিচাৰিব পাৰে, গতিকে সতৰ্ক থকাটো আপোনাৰ বাবেই ভাল হ'ব। মাজে সময়ে এওঁলোকে হয়তো ক'ৰবাত ঘূৰা ফুৰাটো মন দিব পাৰে, গতিকে এই নতুন বছৰ আৰম্ভণিত তেওঁলোকে ক'ৰবাত ফুৰিব যোৱাৰ প্লেনো বনোৱা দেখা যাব। ঘৰৰ কোনোবা ব্যক্তিৰ হয়তো কিবা ভাল খবৰ আহিব পাৰে। লগতে এওঁলোকে যিকোনো বস্তু খাবলৈ হয়তো ইচ্ছা নকৰিব পাৰে। খুব সুস্বাদু ভোজনহে এই নতুন বছৰৰ আৰম্ভণিৰ সময়খিনি তেওঁলোকে গ্ৰহণ কৰিব বিচৰা দেখা যাব। পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাটো এই নতুন বছৰত অত্যন্ত লাভপ্ৰদায়ক, গতিকে যিকোনো পৰীক্ষাৰ বাবে যদি প্ৰস্তুতি কৰে সেই পৰীক্ষাত আপোনাৰ সফলতা প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। গতিকে এনেধৰণে আপোনাৰ এই নতুন বছৰৰ শুভাৰম্ভ হ'ব। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ এইবাৰ অসমীয়া নৱবৰ্ষৰ আৰম্ভণিৰ সময়খিনি তেওঁলোকৰ ঘৰত থকাৰ বৰ ইচ্ছা নাথাকিব। ক'ৰবাত ফুৰিব নতুবা ক'ৰবাত
হয়তো দীঘলীয়া ভ্ৰমণ কৰিব ইচ্ছা যাব পাৰে। অৱশ্যে মাংগলিক কাৰ্যত অংশগ্ৰহণৰ সম্ভাৱনাও যথেষ্ট দেখা পোৱা গৈছে। ধন খৰচ মাজে সময়ে হৈ থাকিব। কেইবাটাও দিনত তেওঁলোকৰ খৰচৰ মাত্ৰা অকণমান বাঢ়িব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ নতুন বছৰ আৰম্ভণিত খুব ব্যস্তভাৱে পাৰ হ'ব। আপুনি হয়তো বিভিন্ন কামত ব্যস্ত থাকিব পাৰে। লগতে ভাল ভাল সুবিধা প্ৰাপ্তিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। অৱশ্যে অকণমান লিখা পঢ়াটো গুৰুত্ব বাঢ়িব। বিগত মাহৰ তুলনাত এই নতুন বছৰ আৰম্ভণি তেওঁলোকৰ লিখা পঢ়াত মন বহাও দেখা যাব। ধৈৰ্য অকণমান বাঢ়িব। পঢ়া শুনা কৰাত বিশেষকৈ ধৈৰ্য বৃদ্ধিৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মধ্যম, কিয়নো প্ৰেমত হয়তো সৰু সুৰা ভুল বুজাবুজি হ'ব পাৰে, খঙৰ মাত্ৰাও বাঢ়িব পাৰে। গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ কৰি ৰাখিলে বাকী এই নতুন বছৰৰ শুভাৰম্ভ আপোনাৰ বাবে খুব সুন্দৰভাৱে হৈ পৰিব। একেদৰে মীন ৰাশিৰ ব্যক্তিসকলৰ এইবাৰ অসমীয়া নৱবৰ্ষৰ আৰম্ভণিৰ সময়খিনিত হয়তো আপুনি ঘৰৰ কাৰোবাৰ বাবে খৰচ কৰিবলগীয়া হ'ব পাৰে। কিন্তু আপোনাৰ এই নতুন বছৰৰ আৰম্ভণিত কিবা হয়তো শুভ কামৰ আৰম্ভণি হ'ব পাৰে। আপোনাৰ ভাবি থকা কামবোৰ সিদ্ধি হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। ধনৰ বৃদ্ধি কিছু বাঢ়িব। গতিকে হাতত ধন আগমনৰ লগে লগে সঞ্চয় হোৱাও দেখা যাব। কিন্তু আপোনাৰ দায়িত্বৰ পৰিমাণ অকণমান বাঢ়িব। আপুনি হয়তো ঘৰুৱা, সামাজিক অথবা অন্য কিবা ক্ষেত্ৰত দায়িত্ব ল'বলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ চাকৰি বাকৰিৰ প্ৰস্তুতি চলাই থকা ব্যক্তিসকলৰ বাবে নতুন বছৰৰ আৰম্ভণিটো খুব লাভপ্ৰদায়ক আৰু শুভদায়কভাৱে পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ পঢ়াত বিশেষকৈ ঘৰৰ পৰা বাহিৰত থাকি পঢ়া শুনা কৰাটো এই নতুন বছৰত খুব লাভপ্ৰদায়ক হৈ পৰিব। বাকী অন্য সকলো দিশত শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আশা কৰিছোঁ প্ৰত্যেকটো ৰাশিৰ বাবে যেন নতুন বছৰটো শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।